অৱশেষত ৰঙাঘৰলৈ নাৰায়ণপুৰৰ ভণ্ড বাবা ফাদিল ৰঞ্জন দত্ত ওৰফে ৰিজু বাবাৰ কুকৰ্ম। এইজন ৰঞ্জন দত্ত ওৰফে ৰিজু বাবা। বাবাৰ কুকৰ্ম শুনিলে আপোনাৰো চকু কপালত উঠিব। যুৱতীক অন্তঃহত্যা কৰি গ্ৰেপ্তাৰ ৰিজু বাবা। কেৱল এয়াই নহয়, ৰঞ্জন দত্ত ওৰফে ৰিজু বাবাৰ বিৰুদ্ধে আছে এটাৰ পিছত আন এটা অভিযোগ। নিজৰ কুকৰ্ম পূৰণৰ উদ্দেশ্যে ৰিজু বাবাৰ শিৱ মন্দিৰ প্ৰতিষ্ঠা। জয়পুৰ গাঁৱত এইদৰে নিজ গৃহৰ চোতালতে ভণ্ড বাবাই শ্ৰী শ্ৰী সৰ্বমনোকামনা পূৰ্ণ শিৱ মন্দিৰ নামেৰে এই মন্দিৰভাগ প্ৰতিষ্ঠা কৰে। ২০ বছৰে ভগৱানৰ নামত ৰিজু বাবাই কৰিছিল অপকৰ্ম। ৰিজু বাবাৰ কুকৰ্ম জানিব পাৰি গাঁওবাসীয়ে লৈছিল কঠোৰ সিদ্ধান্ত। বাবাৰ ওচৰলৈ গাঁৱৰ কোনো লোক গ'লে কৰিব এঘৰীয়া, ভৰিব লাগিব জৰিমনা। অৱশ্যে দৈনিক বাবাৰ মন্দিৰত ভৰি থাকে বাহিৰৰ ভক্তইহে। বহুতখিনি তেওঁ অভিযোগ আছিলে। সেই অভিযোগখিনিৰ কাৰণে তাৰমানে ৰাইজে এটা সিদ্ধান্ত ল'লে, তেওঁ ঘৰলৈ যোৱাটো আগতেই সিদ্ধান্ত কৰি বন্ধ কৰিছিলে। ১,০০০ টকা ফাইন তেনেকৈ ভৰিছেও কেইবাজনো। আৰু এতিয়াও মানে এনেকুৱাটো অৱস্থা হৈছে, এইবাৰ যদি কোনোবা যোৱা যায়, তাত কাৰোবাক দেখা যায়, তেতিয়া ১০ বছৰলৈ ১০,০০০ টকা ফাইন আৰু এমাহলৈ বা অৱজ্ঞাত কৰিব লাগিব। অৱশেষত ভগৱানো অতিষ্ঠ হ'ল ৰিজু বাবাৰ এই কাণ্ডত। ১০০ গৰু মাৰিলে বাঘৰো যে মৰণ, এই আপ্ত বাক্যশাৰী আখৰে আখৰে ফলিয়ালে ৰিজু বাবাৰ ক্ষেত্ৰতো। অন্তঃহত্যা কৰা যুৱতীয়ে বাবাৰ বিৰুদ্ধে দিলে এজাহাৰ, যাৰ বাবে থানাৰ আলহী হ'ল ৰঞ্জন দত্ত ওৰফে ৰিজু বাবা। কিন্তু এই সকলোবোৰ অভিযোগ নৎসাত ৰিজু বাবাৰ। বাবাৰ মতে এয়া পৰিকল্পিত। এইটো মোৰ বিষয়ে সম্পূৰ্ণ মিছা। যদিহে সঁচা হয়, মই দাদাৰ জীৱন মই আপোনালোকক প্ৰাণ ত্যাগ কৰিব পাৰিম, মই প্ৰাণ ত্যাগ কৰি দিম। ই এক পৰিকল্পিত। গতিকে সাৱধান হওক আপুনিও। ভগৱানৰ নামত এচামে মুখা সলাই লৈছে বাবাৰ ৰূপ। নাৰায়ণপুৰৰ পৰা নিত্যানন্দ বৰুৱাৰ প্ৰতিবেদন, প্ৰাগ নিউজ।